সৌন্দৰ্য কবি মণিকুন্তল ভট্টাচাৰ্য। কি আশ্চৰ্যকৰ সৌন্দৰ্য সেয়া, নিশ্চয়কৈ পূৰ্বজন্মতে প্ৰথম দেখিছিলোঁ। এপলক দেখাৰ বিজুলীটো নহয়, চলন্ত ৰেলৰ খিৰিকীৰ এচমকা আকাশতো নহয়। মই নজনাকৈ কত চাগে সংগ্ৰাম, কত চাগে সন্তাপ, কত চাগে অনিদ্ৰা ৰাতিৰ পৃষ্ঠা তেওঁ পাৰ কৰি আহিছিল। দেশ এখন হেলাৰঙে পাৰ হৈ অহা এচাৰি ৰ'দৰ দৰে, সেই সৌন্দৰ্যত কোনো আচল নাছিল। এবাৰ গণ্ডোলা এখনত ঠিক উঠিবলৈ লওঁতেই পৰ্যটকৰ ভিৰত ছিগি পৰিছিল মোৰ ৰেড কৰিৰৰ মালা, চিটিকি পৰিছিল। আৰু সেয়া মানুহৰ ভৰিৰ মাজেৰে বুটলি যিজন ৰৈছিল সন্মুখত, ওহ কি সৌন্দৰ্য! তেতিয়াই নেকি প্ৰথম দেখা, নে কোনোবা এৰাতিৰ সপোনত? আনবাৰ গংগা ঘাটৰ চিৰিৰে নামিছো, এদল সন্যাসী উঠি আহিছে আৰু হঠাৎ সেই মুখ নে হৃদয়, হৃদয় নে মুখ? মোৰ উদং হাতৰ তলুৱাত টককৈ সৰি পৰা অশ্ৰুমুক্তাৰ দুই পিঠিত একাকাৰ সেই মুখ। কি অবৰ্ণনীয় সৌন্দৰ্য! অথচ গহন বনৰ বতাহৰ দৰে স্পৰ্শাতীত, বৰষুণৰ দৰে স্বয়ং সম্পূৰ্ণ। প্ৰাৰ্থনাই লুলিয়াই অনা ধূপৰ সুগন্ধিৰে তেওঁ মেৰিয়াই যায় মুখ। মৰেই দেৰিখকে হেৰি মই এটা গান হৈ যাওঁ, বেসুৰাকৈ গালেও যি আপত্তি নকৰে। সঁচাকৈ গানে আপত্তি কৰিব নাজানেনে? নে মজগুল হৈ ৰয় সেইজনৰ প্ৰতি কৃতজ্ঞতাত, যিয়ে এদিন তাইক ৰচনা কৰিছিল।